নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। কালি চচলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী সমাৱেশটোৰ এচুকত মই বহি আছিলোঁ। কালি মোৰ এটা নতুন অভিজ্ঞতা হ'ল। সেই অভিজ্ঞতাটো ভাষাৰ ব্যৱহাৰক লৈ। ভাষা এটা সাংঘাতিক বস্তু। ভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি, ভাষাৰে সঁচা কথা ক'ব পাৰি, ভাষাৰে মিছাও মাতিব পাৰি, ভাষাৰে জটিল চিন্তাও প্ৰকাশ কৰিব পাৰি। মানুহৰ জীৱনৰ অভিজ্ঞতাই ভাষাক নতুন ৰূপ দিয়ে, নতুন মাত্ৰা দিয়ে, তাক সম্প্ৰসাৰিত কৰে। সেই কথাটোলৈ আমি আকৌ ঘূৰি আহিম। কালি তালৈ ক'ৰ পৰা মানুহ আহিছিল? অসমৰ যিবোৰ ঠাইত চৰকাৰে ৰাইজৰ মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে, সেই অঞ্চলবোৰৰ পৰা ৰাইজ আহি কালিৰ প্ৰতিবাদী সমাৱেশটোত অংশগ্ৰহণ কৰিছিল। এওঁলোকৰ কিছু সংখ্যক মোৰো চিনাকি। অসমত এতিয়া কি হৈছে? এফালে উজনি অসম উত্তাল কৰিছে মৰাণ, মটক আৰু আহোমে। নামনিত অসন্তুষ্ট হৈ পৰিছে কোচ ৰাজবংশীসকল। সমগ্ৰ অসমতে অসন্তুষ্ট আদিবাসীসকল। কিন্তু আটাইতকৈ বেছি অসন্তুষ্ট হ'ল মিয়াসকল। পিছে তেওঁলোকৰ এতিয়া এনে মুক অৱস্থা যে তেওঁলোকে মাত মাতিলেও জগৰ লাগে। কালি তালৈ মানুহ আহিছিল পলাশবাৰীৰ বৰদুৱাৰ, কোকৰাঝাৰৰ পৰ্বতজোৰা, নগাঁৱৰ মিকিৰি বামুণ গাঁও, আমাৰ ওচৰৰ শিলখাকু, কাছৰৰ দুলু চাহ বাগিচা, কাজিৰঙা, ধেমাজি আৰু কত কিমান ঠাইৰ পৰা। এই ঠাইবোৰত কি হৈছে? তাত খেতি কৰি থকা, ঘৰ বাৰী পাতি বহি থকা মানুহক উচ্ছেদ কৰি চৰকাৰে সেই মাটি নিজৰ হাতলৈ আনিব বিচাৰিছে। এই কামটো তেওঁলোকে কৰিছে বসুন্ধৰা আঁচনিৰ যোগেদি। বহুদিন আগতে IIT গুৱাহাটীৰ অধ্যাপিকা বসুন্ধৰা জয়ৰাথে কৈছিল যে বসুন্ধৰা আঁচনি মাটিহীনক মাটি দিয়া আঁচনি নহয়, ৰাজ্যখনৰ ক'ত কিমান মাটি আছে তাৰ হিচাপ লোৱা, সেইটো ওলোৱা আঁচনিহে। সেই আঁচনিৰ যোগেদি চৰকাৰে ধুনীয়াকৈ এই জৰীপ কৰি ল'লে। যিবোৰ মেডিপট্টাৰ মাটি তাত চৰকাৰে ইমান সহজে একো কৰিব নোৱাৰে। সেইকাৰণে চৰকাৰে আপোনাৰ মোৰ মাটিত 100 টকাই হাত দিব নোৱাৰে। আচলতে কথাটো কি? সমস্যাটো ক'ত? অসমত জনজাতীয় লোকসকলৰ মাটি সাধাৰণতে ব্যক্তিৰ নামত নাথাকে, সমূহৰ নামত থাকে, সম্প্ৰদায়ৰ নামত থাকে। জনজাতীয় সমাজৰ সেইটোৱে চৰিত্ৰ। আনহাতে চাহ বাগান খুলিবলৈ চৰকাৰে এসময়ত বাগানৰ মালিকসকলক দীৰ্ঘদিনৰ বাবে বৃহৎ পৰিমাণৰ মাটি লিজত দিছিল। মনত ৰাখিব সেইবোৰ ব্ৰিটিছে দিছিল, মূলতঃ ব্ৰিটিছ মালিকসকলক। আৰু বাকী যিবোৰ মাটি আছিল সেইবোৰ আছিল খাছ মাটি। প্ৰাকৃতিক দুৰ্যোগ বা আন বিভিন্ন সামাজিক কাৰণত মানুহ ইঠাই সিঠাই হৈ থাকে। সাধাৰণতে সেইবোৰ গৰীব দুখীয়া মানুহ। তেওঁলোকে কি কৰে? খাছ বা বনাঞ্চলৰ মাটিত বহে। এতিয়া চাওক, তেওঁলোক অসমৰে মানুহ, তেওঁলোকৰ বেছিভাগেই ভূমিপুত্ৰ। কালি অহা সৰহখিনি মানুহেই তেনেকুৱা মানুহ। তেওঁলোকৰ মাটিৰ আইনী স্থিতি যিয়েই নহওক, তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনৰে পৰা সেই মাটি খাই আছে। এতিয়া যেতিয়া চৰকাৰে তেওঁলোকক তাৰ পৰা উঠাই তাত কিবা নগৰ পতাৰ কথা কয়, উদ্যোগ পতাৰ কথা কয়, সেইটো তেওঁলোকে কেনেকৈ মানি ল'ব? আৰু এই নগৰ পতা, উদ্যোগ পতাৰ সিদ্ধান্ত কাৰ? তাৰ দ্বাৰা কোন উপকৃত হ'ব? সেইবোৰ সিদ্ধান্ত চৰকাৰৰ। চৰকাৰে কেনেকৈ সিদ্ধান্ত লয় আমি দেখিছোঁ। অসমৰ মানুহে ৰামদেৱক 1000 বিঘা মাটি দিবলৈ কৈছিল নেকি? অসমৰ মানুহে আদানীক বৰঝাৰ বিমানবন্দৰটো দিবলৈ কৈছিল নেকি? অসমৰ মানুহে ডিমা হাছাও কাৰ্বি আংলঙত বহুজাতিকক 1000 বিঘা মাটি দিবলৈ কৈছিল নেকি? তুমি চৰকাৰত আছা বুলিয়ে যি মন যায় তাকেই কৰিবানে? কিবা এটা ৰাইজৰ দৰকাৰ, ৰাইজৰ দহৰ কামৰ কাৰণে যদি মাটি লাগে, মানুহে মাটি দিব। কিন্তু সেইটো থিৰাং কৰিব ৰাইজেহে। আকৌ কৈছোঁ, মাটিৰ আইনী স্থিতি যিয়েই নহওক, পূৰ্বপুৰুষৰ পৰা খাই অহা মাটি, নিজৰ ঘৰ বাৰী থকা মাটি চৰকাৰে উঠ বুলি ক'লেই তেওঁলোকে কিয় এৰি দিব? নিদিয়ে। মই যে প্ৰথমে ভাষাৰে আৰম্ভ কৰিছিলোঁ তাৰ কাৰণ এইটো।
কালি ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অহা লোকসকলে যি ভাষাত বক্তৃতা দিছিল, যি ভাষাত নিজৰ অৱস্থাৰ বিষয়ে কৈছিল, সেইটো আমি যিসকলে তাত তেওঁলোকৰ কথা শুনি আছিলোঁ, আমাৰ কাৰণে এটা বেলেগ ধৰণৰ অভিজ্ঞতা আছিল। তেওঁলোকৰ ভাষা আছিল তেওঁলোকৰ অস্তিত্বৰ ভাষা, সেই ভাষা আছিল তেওঁলোকৰ জীৱনৰ ভাষা। সেই ভাষা পেছাদাৰী বক্তাৰ অৰ্থহীন শব্দৰ ফুলজাৰি নাছিল, তেওঁলোকৰ জীৱনৰ খলা বোমাৰ প্ৰতিধ্বনি আছিল সেই ভাষা। কিন্তু তাত কোনো ভয়ভীত নাছিল, তাত আছিল কেৱল সাহস আৰু আত্মপ্ৰত্যয়ৰ স্ফুলিংগ, আৰু আছিল চৰকাৰৰ প্ৰতি ইটিকিং বক্ৰোক্তি। সেইকাৰণেই দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ আমনি নলগাকৈ মই তেওঁলোকৰ কথা শুনি আছিলোঁ। কালিৰ সমাৱেশটো বৰ ডাঙৰ নাছিল, প্ৰায় 2000 মানুহে হৈছিল, কিন্তু কালিৰ সমাৱেশটো আছিল এক অপৰাজয় আৰু অসীম সম্ভাৱনাৰ সমাৱেশ। আহক আমি সকলোৱে সমস্বৰে কওঁ, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ। ধন্যবাদ।